Hello my dear students, সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 7 ম্যাথমেটিক্সৰ অনুশীলনী 2.3 টো আলোচনা কৰি আছিলো হয়নে? আমি আগৰ ভিডিওটোত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 3 লৈকে কৰিলো। আজি আমি এইটো ক্লাছত কোৱেশ্চন নম্বৰ 4 ৰ পৰা আৰম্ভ কৰিম হয়নে? আহাচোন আমি আজি ক্লাসটো আৰম্ভ কৰো। এতিয়া চোৱাচোন 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে? টকাত প্ৰকাশ কৰা। আমি কি হলে প্ৰকাশ কৰিব লাগিব? টকাত প্ৰকাশ কৰিব লাগিব হয়নে? তে 1 নম্বৰ কোৱেশ্চনটো কিমান দি আছে 5 পইচা 5 পইচাক আমি কি হলে পৰিৱৰ্তিত কৰিব লাগিব টকালে পৰিৱৰ্তিত কৰিব লাগিব হয়নে এতিয়া তোমালোকে লিখিবা যে 100 পইচাই কি হয় 1 টকা হয়নে 100 পইচাই কি হয় 1 টকা এটাকে তোমালোকে কি কৰিবা 5 পইচা কিহেৰে হৰণ কৰি দিবা 100 হয়নে তেতিয়া কি হলে পৰিৱৰ্তিত হ'ব টকালে এতিয়া কিমান হৈ যাব 0.05 টকা হয়নে এটা 2 নম্বৰ কোৱেশ্চনটো কিমান দি আছে 5 টকা প্ৰথমটো কিমান দি আছে 5 টকা টকাতে আছে এটো আমি একো কৰিব না লাগে হয়নে নেক্সটটো কিমান দি আছে 5 পইচা এটো আমি কি হলে পৰিৱৰ্তিত কৰিব লাগিব টকালে হয়নে ইকুৱেল টু লিখিবা 5 টকা এতিয়া 5ক আমি কিহে হৰণ কৰি দিম 100 এৰে কি হলে পৰিৱৰ্তিত হ'ব টকালে এতিয়া 5 প্লাস এটো কিমান হৈ যাব 0.05 কি হৈ যাব টকা এতিয়া আমি একিটা যোগ কৰিলে কিমান হৈ যাব 5.00 হয়নে 0.05 505 ইকুৱেল টু কিমান হৈ যাব 5.05 কি হৈ যাব টকা আশা কৰো সকলোৱে 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া 3 নম্বৰ কোৱেশ্চনটো কিমান দি আছে চোৱাচোন 55 টকা 55 পইচা দি আছে হয়নে এতিয়া ইকুৱেল টু কিমান হৈ যাব 55 টকা আৰু আমি পইচাটো কি হলে পৰিৱৰ্তিত কৰিম টকালে হয়নে 55ক আমি কিহেৰে হৰণ কৰিম 100 এৰে তেতিয়া কি হৈ যাব টকা 55 টকা 0.55 টকা হয়নে এতিয়া 55 যোগ 0.55 কি হৈ যাব টকা এতিয়া একিটা যদি আমি যোগ কৰো তেতিয়া কি হৈ যাব 55.00 হয়নে 0.55 55.55 ইকুৱেল টু কিমান হৈ যাব 55.55 কি হৈ যাব টকা এতিয়া আমি নেক্সট 4 নম্বৰ টু কৰো আহাচোন 50 টকা যে 50 হৰণ কিমান হ'ব 100 এটা কি হলে পৰিৱৰ্তিত হ'ব টকালে 50 টকা এটো হৰণ কৰিলে কিমান হৈ যাব 0.50 টকা 50 প্লাস 0.50 কি হ'ব টকা হয়নে এতিয়া আমি কিটা যোগ কৰো আহাচোন 50.00 0.50 0505 হয়নে 50.50 কিমান কি হ'ব টকা এটাকে আমি 4 নম্বৰ কোৱেশ্চন কিটা কৰিলো হয়নে এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটা নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে কোনটো ডাঙৰ মুখে মুখে উত্তৰ দিয়া ইয়াৰ ভিতৰত কোনটো আমি ডাঙৰ ডাইৰেক্ট মুখে মুখে উত্তৰ দিব দিছে হয়নে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব তেতিয়া তোমালোকে এনেদৰে কাউন্ট কৰিবা যে লেফট সাইডৰ পৰা ৰাইট সাইডে কাউন্ট কৰিবা হয়নে এতিয়া চোৱাচোন দুইটাতে এককৰ ঘৰত কি আছে দুইটাতে 0 আছে হয়নে এককৰ স্থানত দুইটাতে সমান আছে পইণ্ট আছে তাৰ পিছত নেক্সট কি আছে দশমাংশ ঘৰত কি আছে প্ৰথমটোত কি আছে 2 আৰু দ্বিতীয়টোত কিমান আছে 0 আছে গতিকে কোনটো ডাঙৰ হৈ যাব 0.22
হয়নে কাৰণ দশমাংশ ঘৰত কি আছে প্ৰথমটো 2 আৰু দ্বিতীয়টোত কি আছে 0 আছে হয়নে যেহেতু আমি কোন ফালৰ পৰা কাউন্ট কৰিম লেফট সাইডৰ পৰা ৰাইট সাইডে হয়নে এতিয়া নেক্সট 2 নম্বৰটো চোৱাচোন এটা এককৰ ঘৰটো কি আছে 3 আছে আৰু এটোটো কি আছে এককৰ ঘৰত কি আছে 3 তাৰ পিছত আহিলে পইণ্ট হয়নে তাৰ পিছত এটোত প্ৰথমে কি আছে দশমাংশ ঘৰত 0 আৰু দ্বিতীয়টোত কি আছে দশমাংশ ঘৰত 3 আছে গতিকে ইয়াৰ কোনটো ডাঙৰ হৈ যাব 3.30 হয়নে এতিয়া আমি নেক্সট 3 নম্বৰটো চাও আহাচোন প্ৰথমটোত কি আছে একক ঘৰত 5 আৰু ইয়াত একক ঘৰত কি আছে 0 আছে গতিকে তোমালোকে জানাই কোনটো ডাঙৰ হ'ব 5 টো ডাঙৰ হৈ যাব হয়নে আৰু নেক্সট 4 নম্বৰটো চোৱাচোন একক ঘৰত কি আছে 0 আছে ইয়াৰ 2 কি আছে একক ঘৰত 0 আছে ইয়াত দশমাংশ ঘৰত কি আছে 4 আছে ইয়াত কি আছে 4 আছে কিন্তু ইয়াত এটা 4 বেছি আছে ইয়াত কিন্তু এটা অনলি এটা 4 আছে তেতিয়া হলে তোমালোকে কি কৰিবা একো নাই মানে কি আছে ইয়াত 0 এটা দি লবা হয়নে তেতিয়া হলে মানে কোনটো ডাঙৰ হৈ যাব 0.44 to কি হৈ যাব ডাঙৰ হৈ যাব হয়নে আশা কৰো সকলোৱে 5 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চোৱাচোন তোমালোকে বাৰ্ষিক খেল ধেমালিৰ লৰাৰ দীঘল জাপ প্ৰতিযোগিতা ৰক্তিমে 3.3 মিটাৰ আৰু পাঞ্জলে 333 সেন্টিমিটাৰ দূৰত্ব জপিয়ালে কোনে বেছি জপিয়ালে আৰু কিমান বেছি জপিয়ালে আমি উলিয়াব লাগে হয়নে এখন বাৰ্ষিক খেল ধেমালিৰ প্ৰতিযোগিতাত কি হল ৰক্তিমে কিমান মিটাৰ জপিয়ালে 3.3 মিটাৰ জপিয়ালে আৰু পাঞ্জলে কিমান 333 সেন্টিমিটাৰ দূৰত্ব কি কৰিলে জপিয়ালে ইয়াৰ ভিতৰত কোনে বেছি জপিয়ালে আৰু কিমান বেছি জপিয়ালে হেতু আমি উলিয়াব লাগে হয়নে এতিয়া আমি প্ৰথমে লিখিম যে ৰক্তিমে জপিয়াছিল ৰক্তিমে জপিয়াছিল কিমান মিটাৰ জপিয়াছিল ৰক্তিমে 3.3 মিটাৰ আৰু পাঞ্জলে হয়নে পাঞ্জলে জপিয়াছিল পাঞ্জলে কিমান মিটাৰ জপিয়াছিল 333 সেন্টিমিটাৰ এতিয়া চোৱাচোন তোমালোকে ইয়াত কি আছে ৰক্তিমে জপিয়াছিল কিমান 3.3 মিটাৰ হয়নে আৰু পাঞ্জলে কিমান মিটাৰ জপিয়াছিল 333 সেন্টিমিটাৰ ইয়াত চোৱা ইয়াত একক কিটা কি আছে দুইটাতে বেলেগ বেলেগ আছে যেটো ৰক্তিমে জপিয়াছিল কিহৰ মিটাৰত আছে আৰু পাঞ্জলে জপিয়াটো কিহৰ আছে সেন্টিমিটাৰ যেতিয়া এনে ধৰণে আমাৰ কোনটো ডাঙৰ কোনে বেছি জপিয়ালে হয়নে কম বেছি উলিয়াব লাগে তেতিয়া কি কৰিম আমি মিটাৰ কি কয় একক কিটাও কি কৰি লব লাগিব আমি একে কৰি লব লাগিব হয়নে কি কৰিম চোৱাচোন তোমালোকে এতিয়া এই 333 যদি আমি মিটাৰত যদি লৈ যাও তেতিয়া কিমান হৈ যাব 333 কেহে হৰণ কৰি দিম 100 এৰে হয়নে তেতিয়া কি হলে পৰিৱৰ্তিত হ'ব ই মিটাৰলৈ কিমান হৈ যাব 3.33 মিটাৰ এটো বুজি পাইছা না আমি যেহেতু ইয়াৰ আগত কৰিছিলৱে হয় না কি হয় সেন্টিমিটাৰ মিটাৰলৈ ইয়াত কি কৰি দিছো পৰিৱৰ্তিত কৰিছো এতিয়া পাঞ্জলে কিমান জপি আছিল 3.33 মিটাৰ হয় না এতিয়া চোৱাচোন কোনে বেছি জপি আছিল আমি এটা কম্পেয়াৰ কৰি চাও হাচোন একক ঘৰত কি আছে ইয়াত 3 আছে আৰু ইয়াতো 3 আছে দশমাংশ ঘৰটো 3 আছে ইয়াতো 3 আছে হয় না কিন্তু ইয়াত দশমাংশ ঘৰত কি আছে 3 কিন্তু ইয়াত একো না মানে কি হয় 0 টা আমি ধৰি লম হয় না গটিকে কোনে বেছি জপিয়ালে পাঞ্জলে বেছি জপিয়াছিল হয় না এতেকে পাঞ্জলে বেছি জপিয়াছিল হয় না আৰু কি কৈছে কিমান বেছি জপিয়াছিল হেতু উলিয়াব লাগে হয় না তেতিয়া কি কৰিবা এটো পাঞ্জলে যেহেতু 3.33 জপিয়ালে হয় না আমি এটো যে
কি কয় ৰক্তিমে কিমান জপি আছিল হেতু কি কৰি দিম আমি মাইনাস কৰি দিম হয়নে 0 হয়নে কি হৈ যাব 0 0 3 এটা কিমান বেছি জপি আছিল 0.33 মিটাৰ বেছি জপি আছিল আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনটো বুজি পালা আমাৰ অনুশীলনী 2.32 ইমানতে সমাপ্ত হৈছে আমি আলোচনা কৰা 2.32 যদি তোমালোকৰ যিকোনো কোৱেশ্চন বুজি পোৱা নাই বা এই চেপ্টাৰটো যিকোনো টপিক তোমালোকে বুজি পোৱা নাই তেনেহলে কমেন্টত জনাবা তোমালোকে যিবিলাক বিষয় বুজি পোৱা নাই মই অন্যটা ভিডিওত আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা